হুকুমাৰে ঠিক কৰিলে সি অনৰ্গল কথা কৈ যাব। মাজে মাজে অৱশ্যে চন্দ্ৰাকো দুই এটা প্ৰশ্ন কৰি কথা কোৱাব। প্ৰথমতে সুধিব, এই দুদিনত এই ঘৰখনৰ প্ৰতি তাইৰ প্ৰাথমিক ধাৰণাটো কেনে হৈছে। তাই নিশ্চয় লগে লগে ক'ব, ভাল, বৰ ভাল লাগিছে। হয়তো দুজনীমান মানুহৰ নাম উল্লেখ কৰি আৰু নাম নাজানিলে বৰ্ণনা একোটা দি ক'ব, সেইকেইজনী মানুহ তাইৰ বৰ ভাল লাগিছে। এই দুদিন মানুহ কেইজনীয়ে তাইক হঁহুৱাই মাৰিছে। সুকুমাৰে, সেইকেইজনী মানুহ ভাল লাগিলে কি লাভ হ'ব? সিহঁত বিয়া খাবলৈ অহা মানুহ 2 দিন থাকি গুচি যাব, থাকিম মইহে বুলি হাঁহিব। তাৰ পাছত তাৰ নিজৰ বিষয়ে, এই ঘৰখনৰ বিষয়ে এটা উদ্বোধনী বক্তৃতা দিব। ক'ব, মোৰ কথাটো তুমি বহুত আগৰে পৰা বহুত জানা। কেৱল মোৰ লগত যে তোমাৰ বিয়া হ'ব সেইটোহে অলপতে জানিলা, নহয় জানো? চন্দ্ৰাই মূৰ ঘূৰাই বেৰৰ ফালে চাব। সুকুমাৰে কৈ যাব, এতিয়া আমাৰ ঘৰৰ কথা শুনা। আমাৰ নিজৰ ঘৰ বুলিবলৈ নাছিলেই। প্ৰায় 1.5 পুৰুষে ভাড়া ঘৰতেই কটালে। পাছত ককাইদেৱে ঘৰ এটা সজালে। মাও ককাইদেউৰ লগলৈ গ'ল আৰু তেতিয়াৰ পৰাই সেইখনেই আমাৰ ঘৰ হ'ল। ঘৰ মানে কি, কলেজ বন্ধ হ'লে মাক চাবলৈ বুলি যলৈকে যাওঁ সেই ঘৰ, নহয় জানো? তাৰ পাছত মই দেশ বিদেশ বহুত ঘূৰিলোঁ। শেষত ইয়াত নিগাজী চাকৰিটো পাইছোঁ। ইয়াতে জীৱনটো কটাব লাগিব বুলি ধৰি লৈ চৰকাৰৰ পৰা পইচা ধাৰ লৈ এইডোখৰ মাটি কিনিলোঁ। এইটো ঘৰ সজালোঁ। এটা কথা, চৰকাৰৰ টকা ধাৰ লৈ ল'লোঁ যদিও অসুবিধা একো নহয়। প্ৰতিমাহে ধাৰৰ বাবদ দৰমহাৰ বহুত টকা কটা যায় যদিও বাকী থাকেও বহুত। গতিকে সেই বিষয়ে চিন্তা কৰিব নালাগে। চন্দ্ৰাই তলমূৰকৈ হাঁহিব খুজিব। সুকুমাৰে এটা চিগাৰেট, নাই নালাগে, অন্ততঃ আজি ৰাতি সি চিগাৰেট নাখায়। পিছে পৰ এদিন কথাই কথাই চিগাৰেট সম্পৰ্কে চন্দ্ৰাৰ মনৰ ভাৱটো বুজি ল'ব লাগিব। তাৰ পাছত দেখা যাব। আজিলৈ থাকক। সি কৈ যাব, কইনা ঘৰলৈ ইয়াৰ পৰা ওচৰ কাৰণে বিয়াখন ইয়াৰ পৰাই পতা হ'ল। বিয়ালৈ মা, ককাইদেউ, নবৌহঁত সকলো আহিছে। কাইলৈ পৰহিলে সকলো গুচি যাব আৰু তাৰ পাছত এইখন ঘৰত আমি দুটা থাকিম। এইখন ঘৰত আমাৰ সংসাৰ আৰম্ভ হ'ব। সুকুমাৰে সহজভাৱে কথাখিনি কৈ যাবলৈ চেষ্টা কৰা সত্ত্বেও তাৰ শেষ কথাষাৰত এটা গভীৰ সুৰ, এটা অসহায় উপায়হীন ভাৱ প্ৰচন্ন হৈ থাকিব। কেই মুহূৰ্তমানৰ কাৰণে ক'ব নোৱাৰাকৈ সি বোধ হয় অন্যমনস্ক হৈ যাব। আৰু চন্দ্ৰ বোধ হয় এবাৰ ভিতৰি ভিতৰি জিকাৰ খাই উঠিব। সুকুমাৰে যদি কথা কোৱা বন্ধ কৰি সুবিধা দিয়ে, তেনেহ'লে তাইও হয়তো অন্যমনস্ক হৈ যাব আৰু লাহে লাহে তাইৰ নিজৰ চিন্তাৰ গভীৰলৈ আৰু গভীৰলৈ ডুবি গৈ থাকিব। শেষৰ ফালে তাইৰ দৃষ্টি ভৰিৰ ওচৰৰ মাটিত স্থিৰ হৈ ৰৈ যাব। তাইৰ চকুৰ টিপ নপৰিব। তাইৰ নিশ্চল চকুৰ পতা বৰষুণ হৈ নামি আহোঁ আহোঁ কৰা দুচপৰা ভৰপূৰ স্তব্ধ ডাৱৰৰ নিচিনা হৈ যাব। কিন্তু চন্দ্ৰাৰ অসুবিধা একো নহয়। আজি নিশাটোত তাইৰ মুখৰ ভাৱভংগী যেনেকুৱাই নহওক, সকলো নতুন কইনা বুলি তল পৰি যাব। ফুলসজ্জাৰ কোঠালিত এজনী নতুন কইনাৰ বহুত সুবিধা। গোটেই নিশাটো নিৰ্বাক, নিস্পন্দ, নিষ্ক্ৰিয় হৈ কটাই দিলেও অস্বাভাৱিক বুলিবলৈ একো নাই, আপত্তি কৰাৰ উপায় নাই। নিৰ্বাক নিস্পন্দ হৈ কি ভাবিছে ধৰিব নোৱাৰি। অলপ পাছতে এজন পুৰুষক আঁকোৱালি লৈ নিবিড়ভাৱে আপোন হৈ যোৱাৰ মধুৰ চিন্তাত মগ্ন হৈ গ'লে যেনেকুৱা দেখি, আধা ঘণ্টাৰ ভিতৰতে মেজৰ পানী এগিলাচত বিষ মিহলাই দিয়াৰ কথা ভাবি থাকিলেও তেনেকুৱাই দেখি। আজি ৰাতিৰ সেই মৌনতা নিষ্ঠুৰ, মধুৰ, মমতাময়, চলনাময়, যিকোনো ধৰণৰ হ'ব পাৰে। বুজিবৰ কোনো উপায় নাই।